আৰু যেতিয়া মই জইন কৰিছিলোঁ নাই কমেও 14-15 years ahead. কিমানত 2006 6-7 মানত বহুত পুৰণা দেখোন Action. Okay, hello, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা ব্ৰেণ্ড নিউ এপিসোড অফ অজান্ত্ৰিক আজি আমাৰ সৈতে আছে দুগৰাকীকৈ বিৰাট স্পেচিয়েল গেষ্ট মোৰ বহুতে ভাল বন্ধু তেওঁলোকৰ ইন্ট্ৰডাকশ্যন দিয়া আগতে আপোনালোক সকলোকে এটা ধুনীয়া মেছেজ দিব বিচাৰোঁ যে যিমান পাৰে এবাৰ প্ৰদূষণ কম কৰক ফটকা কম ফুটাওক ফুলজৰি পলিউশ্যন নকৰাব সকলোকে থাকিল আমাৰ ফালৰ পৰা হিয়া ভৰা দীপাৱলীৰ শুভেচ্ছা বাৰু এতিয়া আমি আগবাঢ়োঁ সেইকাৰণে আমি আজি অলপ কুৰ্তা পিন্ধি আছোঁ আজি আমাৰ সৈতে আছে মোৰ বিৰাটে পুৰণি বন্ধু সুকল্পা ফেশ্বন ইণ্ডাষ্ট্ৰি ফেশ্বন যিসকলে মডেলিং কৰে বা ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এইটো নাম চবেই জানে আৰু লগতে একাম্পেনি কৰিছে তেওঁৰ হাজবেণ্ড ফ্ৰেংকো বোথ আৰ ইন টু কমপ্লিটলি ছেইম প্ৰফেশ্যন তেওঁলোক আগতে মডেলিং কৰিছিলে সুকল্পা ইভেন ৱেন টু মিছ ইণ্ডিয়া ৰাইট Yes. 90 which year 2000 90 sorry মই 19 নহয় এতিয়া 2012 গৈছিল yes Franco welcome and Sukalpa welcome Franco আৰু Sukalpa হৈছে এতিয়া groomer plus model plus fitness enthusiast plus fitness model কিমান multi talented ঢেৰ let's welcome to our show hello Franco hello Sukalpa welcome namaskar thank you so much guys for having us here কেনেকুৱা লাগিছে ইংৰাজীত ইমানকৈ কৈ দিলে যেতিয়া আৰু সেয়ে আহি বৰ ভাল লাগিলে এতিয়া ইন্ট্ৰডাকশ্যনটো দি থাকোঁতে ইমানেই পুৰণি বন্ধু যে পুৰণি কৰি পেলালে মোক 19ৰ বনাই দিলে এতিয়া পুৰণি বুলি ক'তে সেই পুৰণা কথাটো মনত পৰে কেনেকৈ লগ পাইছিলে ইয়াক ফাৰ্ষ্ট তাক মানে এক্টৰ বনাৰ পাছত নাই আগতে নাই আই থিংক তাৰ চেষ্টা ষ্ট্ৰাগল চলি আছিলে তেতিয়া মই বম্বেৰ পৰা জাষ্ট আহিছিলোঁ আকৌ উদয়ন দুৱাৰা তেতিয়া ইউডি বনা নাছিলে আই থিংক না ইউডি আগৰ পৰাই আছিলে কিন্তু ইউডিটো পপুলাৰাইজ হোৱা নাছিলে কিন্তু স্কুল কলেজত মোক ইউডি বুলি মাতিছিলে কিন্তু মানে সেইভাৱে মানুহে নাজানে সি মোক প্ৰটেক্ট কৰিছিলে এবাৰ এটা মিটিঙত তাক লৈ গৈছিলোঁ মই মোৰ মিটিংটোত মই অকলেনো কেনেকৈ যাম তেতিয়া ফ্ৰেংকো মোৰ লাইফত নাছিলে বা ক'ত আছিলে মই নাজানো ফ্ৰেংকতকৈ পুৰণা মানে আমার বন্ধুত্ব মানে সাংঘাতিক চলা যাতা হো তাৰপিছত মই মিটিংটোত অকলে যাম অচিনাকি মানুহৰ লগত লগ ধৰিম গতিকে মই ভাবিলোঁ তাকে সুধোঁ আৰু সিও ইমান বন্ধু নহয় আৰু তথাপি এবাৰ সুধি লৈছোঁ কোনোবা এটা ল'ৰাটো ব'ল মোৰ লগত এনেকৈ পিছলৈ মই বেলেগক মাৰি চাৰি দিম তাহাঁতক বচাব লাগিব ন মোৰ কথা কোৱা নাই বাৰু সিহঁতক বচাব লাগিব গতিকে তাক লৈ গ'লোঁ বৰটা ভাল নহ'ল মিটিংটো সেইকাৰণে তাক লৈ আহিলোঁ অলপ এলাবৰেট কৰা তেতিয়া মই কৈ আছোঁ সুকল্পা তেতিয়া she just came back from Miss India পাছৰে কথা আৰু চ' গৰম হৈ আছে লাইক she is like hot cake হৈ আছে আৰু মানে কিবা ফেশ্বন ইভেণ্ট এটাৰ কাৰণে মাতিলে কৈছে কি হেণ্ড্ৰিক্সত আহিব আমি কথা পাতিম তাই লৈ গ'ল ময়ো গৈছোঁ হুলা ভাই মোলাই পিনে পইচা পাতি নাই আগতে তোমাৰতো বেলেগ ভাল লাগিছে চাগে মিছ ইণ্ডিয়াৰ পৰা কল কৰিছে এবাৰতে কৈছে ক'বই নাই সেইটো বুলি নহয় আমি এটা শ্ব' কৰিছিলোঁ মোৰ শ্ব'ত আহিছিলে গেষ্ট হৈছিলে তেতিয়াৰ পৰাই আমাৰ মানে বহুত ভাল ফ্ৰেণ্ডশ্বিপ হৈ গৈছিলে চ' যেতিয়া লৈ গ'ল শ্ব'টোৰ পিছতো একদম সাংঘাতিক ঘুমটি দোকানত খুৱাইছে কাৰণ মানে এনেকুৱা হৈ গ'ল সুকল্পাক মই লগ পোৱাৰ আগৰ পৰা মই সুনেনাৰ পৰা শুনি থাকোঁ সুনেনা মোৰ আগৰ চিনাকি সদায় কৈ থাকে সুকল্পাকে এনেকৈ সুকল্পা বা বুলি মাতে বাৰু তাৰপিছত আমি গ'লোঁ মিটিঙত বহি আছোঁ তাৰপিছত আমি আহিছে সুকল্পা আহিছে বাকী সোমাই গৈছোঁ আৰু মিউজিক চলি আছে মই ভাবিছোঁ কোনটো মিটিং কোনে মাতিলে কৈছে ৰ'বা ইয়াতে কোনোবা এটা আছে আৰু সেই ল'ৰাটো বহিও আছে দেখিছোঁ সুকল্পাক সি খালি এনেকৈ দিছে এইটো ৰিপ্লাই সি মানে খায়ে আছে দেই তাৰপিছত এই ক'লে ফোন কৰিছে ইজ দেট ইউ হাই সুকল্পা হাই গিভ ইট 2 minutes আই এম কামিং বুলি কৈ লগৰখিনি লগত বহিয়ে থাকিলে মানে নাহিলে উঠি পেলাই যোনে তোমাক ইনভাইট কৰিছিলে কিবা ইভেণ্টৰ কথা পাতিব মাতিলে সি মানে ইমানে টেবুলত বহি মজগুল হৈ গ'ল যে এইপিনে বহি আছে ৰখি আছে এইপিনে মাথাতে পাৰা উঠি গৈ আছে
মই বোলো ক'ত আহিলে এতিয়া বেছি তাকো মোৰ আগত লাষ্ট পাবলৈ দিয়ে নহ'ব মই লাষ্টটো বেচিকলি এইটো কাৰণে পোৱা নাই যে সি উঠি অহা নাই মোৰ এইটো কাৰণে ভালে আৰে ইমান ধুনীয়া ছোৱালী এজনী ওচৰত বহিছে বিয়াৰটো খাই পাত্তা দিয়া নাই বিয়াৰ খাই আছে ইমানকে ননচেন্স কি ক'ত হৈছিলে এইটো মিটিংটো হেনড্ৰিক্স হেনড্ৰিক্সত হৈছিলে তেতিয়াৰ দিনত আৰু ক'ত ইমান কেফে চেফে নাছিলে ন হেনড্ৰিক্সে আছিলে আৰু তাৰপিছত চাগে আমি মই তই বিয়াৰে খা তোৰ ইভেণ্ট তোকে মোবাৰক খোৱা তাৰপিছত নামি আহি পেলাই আমি মাখন ভগ্নে কি হৈছে এখন তাত ফুচকা খাইছিলোঁ বৰ ভাল লাগিছে ছোৱালী চেঞ্জ কৰিলে চাগে ছোৱালী চেঞ্জ কৰিলে ক'বলৈ বেয়া পালে চাগে সেইটো কাৰণে পাত্তা নিদিলে আৰু মেবি নাই তাৰপিছত বহুতবাৰ মেছেজ কৰিলে তাৰপিছত মই পাত্তা নিদিলোঁ তেতিয়া মই পাত্তা নিদিলোঁ মজা ফ্ৰেংকই ভাবি আছে ইয়ে চব কব নাই একো নাই সি জানেতো মোৰ তেওঁলোকৰ প্ৰেম কাহিনীটো আমাৰ মই ন আই এম দ্য কিউপিড somewhere somehow সিহঁতে মুৰ্গী মাৰিছিলে জানানে কোনে কোনে ইউডি আৰু ফ্ৰেংকৰ 31ৰ ৰাতি আমি কেইটা পাৰ্টি চুৰ কৰিছিলে নেকি নেক্সট দিনাখন ৰাতিপুৱাই গ'ল সিহঁতৰ কথা পাতি পাতি মইতো শুই গ'লোঁ বাৰু ৰাতিপুৱাই গ'ল ইউডিয়ে নিজৰ চাটৰ ওপৰৰ পৰা মানে কৈছে ইটো মূৰৰ পৰা সেইটো মূৰলৈ গুৱাহাটীত ফ্ৰেংকো তুমি যাৰ ঘৰতে সোধা সি উদয়ন দৰাক চিনি পাবই মানুহ ভগৱানৰ কৃপাত আজি মোৰ পপুলাৰিটিটো বাঢ়িছে এইখিনি কোনোবাই যদি না কয় কোনোবাই যদি এইটো কথাত না বুলি কয় তেতিয়া তাক চাই ল'বা এনেকে হ'বই নোৱাৰে কওঁতেই মুৰ্গাটোৱে ককৰক কক বুলি কৈ দিলে আৰু খঙত ডাইৰেক্ট পেলাৰে গ্লাছ মাৰি মুৰ্গা চেছ নেক্সট ডে পৰা ককটো নাহিলে আৰু মুৰ্গীটো নমৰিলে আৱাজ মাত লগৰবোৰ আহিলে আমি বনফায়াৰ কৰিলোঁ বাৰ্বেকিউ বনালোঁ মেলিলোঁ চব হৈ গ'ল ৰাতিপুৱাই গ'ল মানে চব হৈ গ'ল ই আকৌ উঠিছে মই খোৱাই নাই এনেকুৱা টাইপ দেই উঠিছে তাৰপিছত আহিছে হে ব্ৰ আমুক তামুক তাৰপিছত মই আৰু মানে অলপ সেয়াই আৰু ৰাতিটো হৈ আছেতো ৰাতিপুৱা সময়ত মানে একদম মানে ই ওলাই আহিছে মই জুই ফুৱাই আছো দেই উঠাই নাই সেইখিনি জেগা 31 নেকি 31 ৰাতি 1 তাৰিখে মানে 31 আমি যদি সন্ধিয়া 7টা পৰা ষ্টাৰ্ট কৰিছো ৰাতিপুৱা মোৰ 7টা বজালৈকে মানুহ উঠিছে আৰু মই তেনেকৈ বহি আছো এইটো আমি বহিছিলোঁ নে এবাৰ দাৰ্জিলিং ডেজ যোৱাৰ আগতে তাৰ আগৰ বছৰ একচুৱেলি মোৰ ঘৰটো এনেকুৱা আছিল চব যায় ন তাতে মানে চব থাকে তাৰপিছত মই ইমান ধুনীয়াকৈ কিবা চিৰিয়াছ কথা মেবি পাতিছিলোঁ মই ভাবি আছিলোঁ আজি গম পালোঁ মই কি কথা পাতিছিলোঁ চৰি দে মই এনেকুৱা নহয় এইটো মানে অলপ গম পাইছোঁ পেট্ৰলৰ কাৰণে হৈছে তাৰপিছত মই কথাবোৰ কৈছোঁ এনেকুৱা চিৰিয়াছলি মানে মই ভাই টাইপ বুজিছা হাতৰ গ্লাছ এটা আছে নিজকে কাটে চিনেমাৰ সুনীল চেত্ৰী বুলি ভাবিছিলে মই এনে গ্লাছটো লৈ এই চবেই ভাল নাপাওঁ বুলি কৈ পেলাই মাৰি দিলোঁ গ্লাছটো মাৰি পঠিয়ালা মুৰ্গীটো বহি আছে তাৰ পুৰা পিঠিত পৰিছেগৈ তাৰপিছত বাজিলে মুৰ্গীটো নাহিলে মাতে নাই আৰু ই সদায় ৰাতিপুৱা আহিবলৈ উৎপাত কৰে মানে সেইটো সময়ত ইয়াৰ লগত চিনাকি নেকি মুৰ্গীও নহয় ফ্ৰেংকো তাৰ আগৰ পৰাই So I know UD. I think we met. I just came from Bombay and we were doing a fashion show with Prashant Ghosh. Yes. And he was doing the anchoring, and I was doing the whole management and like mentoring the kids out. এইটো কেতিয়াৰ কথা This is 15, 16. তুমি তাৰ আগতে কৰি আছিলা নে মই Bombay আছিলোঁ. So I started off. I got into acting. Actually, I started off as acting. Then I got into UD ফালে চাইছে মই এক্টিং কৰিছিলোঁ ৰিচেণ্টলি মই ফ্ৰেংকৰ এটা ভিডিঅ' চাইছোঁ মই দেখাইছোঁ সেইদিনা দেখুৱাইছা মই অৱশ্যে ক'ব লাগে তোমাক কৈছোঁ তুমি লোক দেখালে তুমি কথা মানে হিমাক্ষী কলিতাৰ লগত কৰিছে এটা ভিডিঅ' মিউজিক ভিডিঅ' বঢ়িয়া হৈছে হিমাক্ষী কলিতা 1.5 বছৰ আগত কৰিছোঁ মানে মই ষ্টাইলিং কৰিছিলোঁ গতিকে মোৰো ভিডিঅ' ন এইটো 1.5 বছৰ পুৰণা ডোন্ট লুক লাইক মজা তুমি কি সুধিবা পটাপট সোধাচোন মোৰ যে বৰ ধুনীয়া ডিছকাশ্যন সুধিলো টপিক দুটা আছে না সোধা তুমি সুধিম কৈছিলা মাজে মাজে সোমাই যাম আৰু মই ভাবি থোৱা নাই মাজে মাজে সোমাই বিৰাট দিগদাৰ বিৰাট ডেঞ্জাৰ বস্তু মাজতে সোমাই সদায় চব বস্তু ই থাকোঁতে মই সুধিব লাগে নিব কিবা সেয়াই বন্ধুক কেনেকৈ কান্ধত থৈ গুলিয়াব লাগে কেনেকৈ মাজত সোমাব লাগে সেইটো হৈছে যে ভালকৈ জানে অ'কে অ'এচিছটো সাধাৰণতে পানীৰ মাজতে থাকে নহয় পানীৰ মাজত নাথাকে পানীৰ মাজতে নহয় ৰবা এইটো আই থিংক অ'এচিছটো ডেজাৰ্টতে থাকে ৰাইট মৰুভূমিত যি পানী ই মানে সেই মাজতে থাকে একদম ভাবা মৰুভূমিৰ পানী মৰুভূমিত থকা মানুহ নাথাকে বাকি তেতিয়া মুছলে সেইটো ইলিউজন হয় কেতিয়াবা সেইটো নহয় অ'এচিছত নহয় अपने नाम को कुछ ज्यादा ही सीरियसली ले लिया এটা একদম গভীৰত গুচি যাব এতিয়া গোটেই দুনিয়াখন মৰুভূমি মই অকলে পানী আও মেৰে পাস বাকি সব লাও পানী মই পানী বাকি সব লাও পানী ওকে
যিহেতু তোমালোক উইল কাম টু দ্য ফিটনেছ পাৰ্ট লেটাৰ অন, কিন্তু তাৰ আগতে মই জানিব বিচাৰোঁ আমাৰ ইয়াত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী বুলি ক'লেও ইণ্ডাষ্ট্ৰী নাই, চিন্স ইউ গাইজ আৰ ইন টু ফেশ্বন, চ' ফেশ্বন ইণ্ডাষ্ট্ৰী আছে নে নাই, ইণ্ডাষ্ট্ৰী বনিছে নে নাই? আছে আৰু নাই দুটা ক'ব পাৰোঁ। মানে আমাৰ নাই নিচিনাই নাই নাই মানে এনেকুৱা নকওঁ যে ফেশ্বনৰ কাৰণে আগবাঢ়ি যোৱা নাই, ইণ্ডাষ্ট্ৰী বনাবলৈ বহুত চেষ্টা প্ৰচেষ্টা কৰি আছে। সেই আগতে দীপাংকৰ কাশ্যপ বুলি বাবাদাই বহু বছৰ আগতে কমেও 20 বছৰমান আগতে 20 বছৰতকৈ প্লাছেই হ'ব, মাইনাছ নহয়। 20 বছৰ বুলি ক'লা, ইমানো অসমীয়া নালাগে মানে মই ক'লোঁ আৰু জানো, মানে মই জানো, মই ক'লোঁ এতিয়া কৈ দিওঁ, এতিয়া চুপ থাকা। 20 বছৰ বাপৰে। তাৰপিছত তুমি কৈছিলা নি? মই নাই কোৱা, মই জানো, মই লেটাৰ পাইছিলোঁ ধেতেৰি। এতিয়া শুনা মই কৈ আছোঁ 20 বছৰ তাৰপিছত ডিষ্ট্ৰেক্ট কৰিছে। বাবাদাই আৰম্ভণি দিছিলে মেগাজিনছ আৰু এনে সেয়াবোৰত চেনেলছবোৰত সৰু সুৰাকৈ, কিন্তু মডেলছ বুলি ক'লে সেই ৰেচপেক্টটো কেতিয়াও নাছিলে। আৰু যেতিয়া মই জইন কৰিছিলোঁ নাই কমেও 14-15 years ahead, কিমানত? 2006-7 মানত। বহুত পুৰণা দেখোন। নাই হোৱা বয়স নাই। তোমাৰ কথা কোৱা Do নাই। not judge just because I'm wearing a sari. বহুত পুৰণা এই টেবুলটোৰ তলেদি কিবা জাগা নাই, সেইকাৰণে গুৰচুৰ নাখাওঁ মানে। সেইটোৱে তুমি আগতে বাবাদাই সেই দলে চলে চাই ল'বা, গম পাইছোঁ। এক্সকিউজ মি, মোৰো আছে দুইটা এনেকেই দিব। এতিয়া শুনা এতিয়া কথাটো হ'ল বাবাদাই সেই তেতিয়া আৰম্ভণি কৰিছিলে, কিন্তু মডেলছ বুলি ক'লে বা ডিজাইনাৰ বুলি ক'লে যিটো ৰেচপেক্ট থাকিব লাগিছিলে সেইটো ৰেচপেক্ট আই থিংক মই আৰম্ভণি কৰোঁতেও নাছিলে। আই থিংক সেই ৰেচপেক্ট আৰু সেই ডিউ ৰেচপেক্ট আৰু সেই ডিউ চিৰিয়াছনেছ টু দ্য ছাবজেক্ট অফ ফেশ্বন আহিছে প্ৰবাবলি ইন দ্য লাষ্ট 5-6 years, but then still I really feel fashion as a business, fashion as a instrument to live your life as your livelihood is still not there. There are people who are really struggling to make this into a proper profession. যদিও আমি এতিয়া মই এটা ক'ব পাৰোঁ যে মই 14-15 years ধৰি লাগি আছোঁ ফেশ্বনত, আৰু it is helping me to earn my livelihood. So you might call it an industry because it is almost 15-20-25 years old in Assam, but then still you might not call it because the people who are associated with it are not getting their due পেমেণ্টছ ৰেনিউমাৰেশ্যনছ যিমান হ'ব লাগে সিমান নহয়। এতিয়াও যদি আমি কলকাতা, বেছি দূৰ নাযাওঁ, দ্য নেক্সট মেট্ৰ' চিটি উইচ ইজ দেৰ, কলকাতাত যদি যাওঁ তেতিয়া একেখিনি কাম আই থিংক দে গেট পেইড প্ৰবাবলি 3 times more. ইনফেক্ট মই ফেশ্বনৰ কথা বাদেই দিছোঁ, এতিয়াও যদি আই ৱাজ লাষ্ট টাইম ডিছকাছিং দিছ ইন ওৱান অফ দ্য নিউজ চেনেলছ, তাহাঁতৰ তাতেও মই কৈছোঁ আই হেড আ ভেৰি ষ্ট্ৰং অপিনিয়ন এবাউট ইউটিউবত আমি যেতিয়া যিকোনো এটা মিউজিক ভিডিঅ' বা কিবা যদি চাবলৈ যাওঁ, লাগিলে অসমীয়া মিউজিক ভিডিঅ' কিয় নাচাওঁ কেলে, তাৰ আগতে এটা এড আহে আৰু সেই এডটো সদায় অসমীয়াত নাহি বেংগলীত আহে নাইবা হিন্দীত আহে। চ' আই ৱান্ট টু ন' যদি আমি সেই একেখিনি এড যদি আমি মহাৰাষ্ট্ৰত চাওঁ তেতিয়াহ'লে মাৰাঠীত আহিব সেই এডটো ডাবিং হৈ, কলকাতাত চালে বেংগলীত আহিব, চব জেগাতে চেন্নাইত চালে সেই হিচাপত আহিব। তেতিয়াহ'লে অসমত থাকি আমি অসমীয়াত এডটো কেলৈ শুনি নাপাওঁ? বিকজ অসমীয়া মানুহবোৰে it is not necessary that they should all know Hindi, because বহুত এতিয়া ৰিম'ট এৰিয়াজত আছে তুম আতা হে আতে ৰহো এনেকৈ বুলি কৈহে দিয়ে, কোনোমতে চলাই দিয়ে আৰু ধেমালি কৰতা হে তুম ইতনা সেনেকৈহে চলাই থাকে। তো মোৰ মতে অসমীয়া ডাবিংটো ইনফেক্ট অসমত আছে যদিও এতিয়াও নেশ্যনেল এডছবোৰ আহি পোৱা নাই। চিমিলাৰলি ফেশ্বনৰ বহুত বস্তু কনচেপ্ট ৱাইজ আমি বহুত আগুৱাই গৈছোঁ। আমি মডেলছৰ ট্ৰেইনিং বা মেণ্টৰিঙৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই গৈছোঁ, যিটো কাৰণে সিহঁতে যেতিয়া মেইন ষ্ট্ৰীমলৈ যায় বম্বেত বা দিল্লীত, দে গেট গুড কেম্পেইনছ। মানে অকল অসম বুলি কোৱা নাই, নৰ্থ ইষ্ট এজ এন অভাৰঅল কিন্তু বহুত ভাল ট্ৰেইনিং সিহঁতে পায় ইয়াতে, যিটোৰ পৰা সিহঁতে বাহিৰত ওলাই গ'লে সিহঁতৰ জাষ্ট আ স্লাইট ব্ৰাছ আপ এণ্ড দে আৰ গুড টু গ' ফৰ নেশ্যনেল কেম্পেইনছ। কিন্তু চিমিলাৰ টু ডাবিং, আই থিংক ফেশ্বন ইজ অলছ' গেটিং আ sidetrack when it comes to being from North East. এতিয়া অকল নৰ্থ ইষ্ট বুলি ক'লে এতিয়া অকল সৰু চকুহে ভাবি থাকে। নৰ্থ ইষ্ট ইজ চ' ডাইভাৰ্ছ যে ইয়াৰে মডেলছ বা ইয়াৰে যোনকেইজন প্ৰিণ্ট মডেলছ, দে আৰ চ' ডাইভাৰ্ছ ইন দেয়াৰ লুকছ। আই থিংক
we probably have the entire India lied all together in Northeast, not just Mollais. বহুত ইম্পৰ্টেণ্ট কথা So hey বস্তুটো মানে I think in many ways it is an industry because we are trying to create it from the last 20-25 years. We are probably like Babada has put up the building stone and then every one of us বাবাটোৰ ফুল নেমটো কি হয় Dipankar Kashyap Babada he আৰম্ভণি তুলিছিলে তাৰ পিছত বহুতে from Sandeep sir to Prashant sir to Minu Paul, everybody, Medha Saikya, everybody is doing their bit. Now even I am trying to do my bit. So I wish more pisodo jun ahibo mentors. Tahontu sade sage etu bostu aru aguai lo jabo. Probably in the next 10 years, probably we can see a different change because that day I was speaking to Anup Barua, one of the famous and most reverend fashion photographers. তেখেতে মানে থিয়েটাৰ জগতৰ লগতো খুবেই ভাল এছ'চিয়েটেড তেখেতে ক'লে যে সুকল্পা তুমি আৰম্ভণি কৰোঁতে কেনেকুৱা মেকআপ কৰিছিলে ন তেতিয়া মোৰ মনত পৰিলে আমিতো পেনকেক মেকআপ কৰিছিলোঁ তেতিয়াতো এনেকৈ আমি মেক ববি ব্ৰাউনলৈকে ঢুকি পোৱাটো কথাই নাই নৰ্মেল ফাউণ্ডেশ্যন ষ্টিকটো পোৱা নাই তাৰমানে ইনিচিয়েল ফেজত যোনটো ধৰা ভাওনাত যোনটো মানে মেকআপ কৰে সেইটো মেকআপ আমাতকৈ আগত অহা মানুহবোৰেও ইউজ কৰিছে তাৰপিছত আমি সেইটো মেকআপ কৰিবলৈ কাজিয়া কৰিছোঁ যে নহয় মোকো কৰি দিয়া অলপ বেছিকৈ কৰি দিয়া তেতিয়া 1 ছেকেণ্ডৰ কাৰণে ভাবাও নাছিলোঁ যে মুখৰ মেকআপটো ডিঙিত নাই গতিকে দেখিবলৈ যাতা দেখিছে আগৰ ফটো আছে নে আগৰ ফটো আছে দিৱাচোন শ্বেয়াৰ কৰি নকৰোঁ But then saying all that also, if you see the mainstream industry in Bombay and Bangalore, like most of the prominent people are stylists, some of our models, Aradhana, then we have Edward as one of really big stylists who used to actually style for Vogue and stuff. Harper's Bazaar. He's still with Harper's. So these are like big names in the industry. And eneka sale ke Northeast or manu kita kintu bahirot bahut bhal fashion bahut kaam kori ase. In fact, that girl from Adidas, Yeah. she is Okhomia. Yeah, she's Assamese. So ইনফেক্ট আৰাধনা মই এটা চেণ্টাৰ ফ্ৰেছৰ এড দেখি আছোঁ এইকেইদিন দি আছে Aradhana বুলি নহয় তুমি ৰেৱতীৰ এডটো ৰেৱতীও দেখিছা চাইছো, of Fair and course. Lovely চাইছো. sorry Glow and Lovely টো আছে So there are a lot of Northeast names that are doing really good. Rajeshri Sinha. Rajeshri Singha is a international name right now. She's working really good. Then we have Susan Baker. Susan Baker's now in I think Japan. But Is she related to Shivani? No. Shivani Baker ne kon asle aje I think they're two sisters but then I don't know the name of the other yes, Yeah, sister. they're two sisters and they're both in the modeling. So there are names that There are are really just a doing few. but they're doing really good in the industry. They're in the A game right now. So people outside, when we were there in Bombay, we had a tough time like being from Northeast. We had like looked up and down, and now I feel things have changed. People have taken us seriously. Even in the music industry, I think Northeast is really doing much better. Yeah, music is something which we should discuss also because music কথা ক'লে মানে নৰ্থ ইষ্টৰ নাম আহিবই সাউণ্ড হওক বা মিউজিক হওক বাট এটা Even কথা editors, এডিটৰ্ছ sound editor. yes sound designer sound and music I'm saying আৰু তাৰ উপৰিও যদি মই কওঁ সুকল্পাই বিৰাট ধুনীয়া পইণ্ট এটা কৈছিলে সেইটো হৈছে যে নৰ্থ ইষ্ট ইনফেক্ট মই নিজৰো কৈছোঁ হা যেতিয়া চিনেমা অডিশ্যন দিব যাওঁ নৰ্থ ইষ্টাৰ্ণ এক্টৰ লাগে তেওঁলোকৰ মনত এটাই আছে যে নৰ্থ ইষ্টাৰ্ণ মিনছ মানে যাৰ চকু হ'ল বা মংগোলিয়ান লাগে চ' ষ্ট্ৰেইট এৱে ৰিজেক্টেড হাই চিক বোনছ হ'ব লাগিব নাইবা তুমি নৰ্থ ইষ্টৰ নহয় মইতো আই পাছ আউট এজ আ পাঞ্জাবী পাৰ্চন এট টাইমছ মানে মই ধৰিবই নাই পাৰা তুমি এক্সেক্টলি যোনটো পইণ্ট অফ ভিউ পৰা মোক চাব কৈছিলা মই সেইটোৱে এনেকৈ বুলি কওঁ আজিকালি তুমি যিটো পইণ্ট অফ ভিউ পৰা চাব খুজিছা মই সেইটোৱে তুমি বনাই দিয়া মই বনাই যাম এনেকৈ এক্সেক্টলি বাৰু আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন মোৰ মনত বহুত বছৰৰ পৰা চলি আছে বহুত বছৰ বুলি নকওঁ এইটো লাষ্ট 2-3 বছৰৰ পৰা বহুত বেছি বাঢ়িছে চ' আশা কৰোঁ আপোনালোকৰ মাজতো বহুতে চাগে ভাবি আছে এনেকুৱাকৈ এটা জইন কৰি বহুত কম্পিটিশ্যনছ পাতে ন লাইফত এই যে পাতে মিষ্টাৰ গোলাঘাট ইণ্ডিয়া ইণ্টাৰনেশ্যনেল মিষ্টাৰ এণ্ড মিছ বিশ্বনাথ চাৰিআলি নাই ঠিক আছে মই মিষ্টাৰ গোলাঘাট এবাৰ পাতিছিলোঁ সেইবোৰ বেলেগ কথা মই সেইটো হিচাপত কোৱা নাই বাট উই হেভ দি এছ'চিয়েশ্যন আমুক তামুক আমাৰ মাজতে বহি আছে এজন চ' নহয়ও সেইটো কথা কোৱা নাই বাট আই নেভাৰ চাৰ্জ মানি ফ্ৰম এনি ওৱান টু পাৰ্টিচিপেট চ' ডেটছ এ ডিফাৰেণ্ট থিং তোমাৰ তাৰ পৰা যোন পাছ আউট কৰিছে যোনখিনি মিছ গোলাঘাট চোলাঘাট বনিছে এতিয়া তাৰ পাছত চিৰিয়েল কৰিছে লেটছ নট টক এবাউট ইট চ' আছে চ' উই চামহাউ ইউ ন' পুট দ্য ফায়াৰ বাৰু মোৰ কথাটো হৈছে এই যে পাতে যে মিষ্টাৰ মিছেছ কিডছ গোলাঘাট ইণ্ডিয়া এছিয়া ৱৰ্ল্ড ইউনিভাৰ্ছ এলিয়েন অসমতে আছে অঁ এইবোৰ যে পাতে
মানে ৱৰ্ল্ড ৱাইড পাতে কিবা মিষ্টাৰ মিছ ইণ্টাৰনেশ্যনেল অসমতে আমুক পাতে। তামুক ৱৰ্ল্ড পাতে সেইবোৰ মানে আৰ দে গুড ইনাফ টু জইন লাইক আমাৰ বহুত ভিউৱাৰ্ছ আছে যিয়ে সঁচাই ভাবে যে এনেকুৱা বহুত অপশ্যনছ আহে So one thing I'll just go how the thing like I'll just go like point wise. First of all, model hobo karne you don't have to do a contest. You need to be mentored by the right people. You have to go and get mentored. We have all been mentored by people. I didn't become a model overnight. I was trained to be a model. I learned the etiquettes. Nowadays, sadly to say, most models don't know the etiquettes of how to go about with things. Second of all, get your portfolio done. Just doing beauty shots doesn't make that you have a portfolio. There is a whole vast thing we have a list why how your portfolio should be. You need to have a portfolio. Actually, I don't think any model has a proper portfolio, or even if they've heard the word called com card. I think the idea of a portfolio has evolved so much now because pictures are so much easier to get. So they underestimate the value of a portfolio. But then a portfolio basically means what your body type, what your face structure is on a current status, and it keeps changing every 6 months. So you have to keep updating your portfolio. Now that is very, very alien right now because every other gully has at least 5 photographers. And at least 1 videographer and DSLR probably 20 models. DSLR. So we do not really, we are trying really hard to make them understand the reason why we need a portfolio and not a theme shot or a beauty shot. We really need to see what are the basic facial structures you have and how you can develop yourself into a more corporate look or into a more traditional or you can go ahead for a sports activewear depending on your body structure and your facial structure. Hey bostu to manuhborar karone eta alien hoi porise aru khub besi photoshoot kora boli kole photoshoot jodi photos bisaru it like last week we got a surprise. We literally got a com card. Moi kandi disu mur jobba pani ulai gol. So Exactly. Compart is it's actually a like It's a started card. off আজিকালি actually com card papers or নোলায় সেইটো either digitally পঠাব পাৰি. It's like a small detailed version of you. So it'll be a very close up shot of you, some mid shots and one full length shot of you piche. It has your very basic details like your body stats in a very, very small detail like chest, waist and hips plus your height. Our taller namto thakibo and your agency name if you have any. But it's very tiny. It will কিহৰ কাৰণে consist দিয়ে এইটো for selection. It basically gives you an idea of a person's full length picture, mid shot, angles. বেসিক্যালি from গোটেই height. এলবামটো নপঠিয়াই গোটেই album Any- পঠোৱাৰ actually দৰকাৰ what নপৰে. happened actually starting out albums asil but I remember when we started off we had a file a file or agot asil sabe etu horu photo loi 50 ta man photo loi guri furi thake bombe tar pisot file joje tuman 10 ta bhal photo loi pini loi jua after that came the single com card and then it came digital. It should become digital. এইটো right way হয়নে That's yes, the correct it is. way. Right It way, is. no? You send only one com card aru tomar beleg pictures pothabo nalage and because your com card is already made nobody can literally use your pictures in any other way. So you are basically copywriting your own stuff. This is your own. So I got the first com card after 7 years of becoming a choreographer. And Okay. I was literally on the verge of tears. I could not believe I actually saw a com card on my hand. We were like কোনে পঠিয়াইছিল নামটো জানা নেকি এনেগাৰ এজনী আমাৰ অসমৰে মডেল ৰুবি বুলি ক'ত থাকে ক'ত থাকে এতিয়া No, address মানে সোধা সেইটো নাই। sorry কিয় don't লাগে? get me wrong. তোমাক No, কিয় no, no, লাগে? no, no, Hey, no, no, please, no, no. Sunena, are you listening? ক'ত থাকে guys come on don't misinterpret. গুৱাহাটীৰ হয় নে বাহিৰৰ মই কথা লাগা গুৱাহাটী- she but she's working outside. ৰুবি কি বড়ো ৰুবি বড়ো hey ৰুবি বড়ো thank you so much for being so smart big shout out to you yes And I think these are the people who are like slowly small ক'ব কাৰণে বিচাৰি আছিলো details বুজিলি খালি এই one single Negative- track mind negative thinking. খালি হে নিজে ওয়েসিস যে পথাৰ এই মৰুভূমিৰ মাজত এৰে मैं प्यासे के पास नहीं प्यासा कुआं के তাৰমানে पास কি आता জানা, है আমি মানে অলপ এনে জাষ্ট জুইটো অলপ দিছিলোহে কিন্তু তেখেতে বহুত বেছি বুজিলে এতিয়া ৰাইজ আপোনালোকে সেইটো ৰাইজে গম পাব কোন কিমান কি হয় আমি অকল সৰুকে জুইটো দিছিলোহে তেখেতে বহুত বুজিলে Okay, আমাৰ- আমি সেনেকে একো কোৱাই So নাছিলো yeah, coming back to just one thing. So it's not necessary that to me actually at a contest koribol lage,
But if you see the contest is good, there's good mentors in it, the organizers are good, go for they it. have to be genuine. Genuine, yeah. Good The- organizers. if you're- কেনে গম পাব জেনুইন বুলি কিছুমান because আজিকালি everything is documented. এতিয়া ফাৰ্ষ্ট টাইম কণ্টেষ্ট কিবা এটা হৈছে যদি ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হু ইজ বিহাইণ্ড দ্য কণ্টেষ্ট চ' দ্য নেমছ ডেট উইল বি বিহাইণ্ড দ্যাট কণ্টেষ্ট অৰ্গেনাইজাৰৰ কথা কৈছোঁ মেণ্টৰটো আপোনালোকে হায়াৰে কৰিব পাৰে বাট ইন দ্য অৰ্গেনাইজাৰ্ছ বিকজ এট দ্য এণ্ড অফ দ্য ডে ইট ইজ দ্য অৰ্গেনাইজাৰ্ছ হু আৰ গোইং টু পুsh you after you win. So you have to have a proper understanding about who the organizers are. Are they related to this particular field? Are they anyways connected to better people out there? Are you going to get a better scope out there? মানে এই randomly aha মই মিছ নলবাৰী হয় দেই এই সব কৈ থাকিলে নহ'ব তাৰমানে And one more thing, if you are a contest participant, must have done 10 contests, you are not a model. Model. Okay, you cannot call yourself a model. বহুতে ভাবি লয় কিন্তু নিজৰ একচুৱেলি এইটো মানে আমাৰ মই আই ডোণ্ট ন' এবাউট আদাৰ্ছ মই বাহিৰৰ কথা নাপাতোঁ মই অসমৰ কথাই পাতিম ইয়াতে মই বহুত ল'ৰা ছোৱালী লগ পাওঁ মানে কিছুমানটো মইতো কিমান তোমালোকৰ লগত শ্ব'জ কৰিছোঁ এজ এন এংকাৰ আই চি লটছ অফ কমন ফেচেছ এটা চেহেৰা মই আজি এইটো শ্ব' মই কণ্টেষ্টটো মই হোষ্ট কৰিব গ'লোঁ তালৈও গ'ল নেক্সট গৈছোঁ তাতো দেখিছোঁ চ' কিছুমান ছোৱালী বা ল'ৰা মই দেখিছোঁ যি কণ্টেষ্ট ইমান ট্ৰাই কৰি আছে কণ্টেষ্ট কৰি 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 কিবা এটা হওঁ বুলি চ' সেইটোতকৈ ভাল যে ভালকৈ এটা পৰ্টফলিঅ' বনাৰ কাৰণে নিজে ষ্ট্ৰেইট ট্ৰাই কৰক Yeah. Yes, আৰু ৰিয়েলিটিটো অলপ ফেচ কৰিব লাগিব ইফ ইউ আৰ ট্ৰাইং ফৰ ৰেম্প মডেলিং ইউ শুড আণ্ডাৰষ্টেণ্ড যে এটা পাৰ্টিকুলাৰ হাইট লিমিট এটা থাকিব কিমান থাকে এইটো For girls, initially it was 5'7". Nowadays, it is 5'7" is also not enough. এইটো বেলেগ বেলেগ পাৰ্ট থাকে নি প্ৰিণ্ট মডেলিং ৰেম্পৰ Yes. হেৰিটো প্ৰিণ্টৰ কাৰণে হাইট নালাগে ন প্ৰিণ্টৰ কাৰণে হাইট নালাগে বুলি নালাগে বুলিও কমপ্লিটলি নকওঁ। ক'ব নোৱাৰি আজিকালি বিকজ নতুন জনাৰ অফ ফটোগ্ৰাফী ওলাইছে য'ত অভাৰঅল দেৰ ইজ লাইক ইয়ৰ স্কিন হেজ টু বি গুড ইয়ৰ হাইট হেজ টু বি গুড গতিকে হাইট নালাগিলেও এটলিষ্ট মিনিমাম 5'7", 5'8" এটা বিচাৰে হ'লেও 5'6" হ'লেও হিলছ পিন্ধাৰ পিছত এটা ভাল হাইট এটা পোৱা যায় যিটো কাৰণে দ্য গাৰ্ল স্পেচিফিকেলি কেন বি ইউজড এজ এ মেন কুইন বেচিকলিটো সেইটোৱে হয় ন ইউ হেভ টু লুক গুড অন ক্লথছ এতিয়া জেনেৰেলি তুমি যি পিন্ধি থাকা ইট ডাজণ্ট ৰিয়েলি মেটাৰ নাও ৱেন ইউ পুট এ আনাৰকালি ইট শুড জাষ্টিফাই এতিয়া আনাৰকালিযোৰ পিন্ধাৰ পিছত দ্য আনাৰকালি শুড লুক লাইক it is wearable by somebody who is 3 times your size hetu justification to ahibo lagibo it should be commercially viable or else there is no use so I as far as I understand as a stylist mur kotha tu hol je if I am trying to style something for a catalog I would want that particular piece to be sold otherwise what's the point of doing the shoot altogether moi to modeler promotion to bisarai nai moi bisaisu kapuror sales সেইটো এটা কথা চ' ডিপেণ্ডছ এগেইন প্ৰিণ্ট শ্বুটছৰ কাৰণে ইফ ইট ইজ আ স্মল মই বেছিকৈ কথা কৈছোঁ নাই 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 কোৱা অ'কে Are you talking? Prank মাজে মাজে কয় No, you're talking sense. Actually, these are like really very minute but important things in the industry. Even like I'll add on. Ami Judy, like Oasis, you're already into film shooting and stuff like that. And we are always been part of. We don't get into films other than the styling part. But when it comes to fashion films, we have been directing and planning and stuff. And I see all these young videographers shooting and stuff for brand, and they don't even focus on the fabric or the product. They focus on the girl. face the last time we saw an ad for what was it I do not think know it what was a the fabric ad, or right? fabric or jewelry or the girl. I could only see the girl only. She was yeah smiling. because it was blinking a her- fabric ad বেচিকলি শাৰী চেল কৰিব খুজি আছে আৰু ছোৱালীজনীৰ হাঁহি দেখাইছে কাণফুলি দেখাইছে হাতৰ খাৰু দেখাইছে আৰু বতাহত উৰি থকা আঁচলটো দেখাইছে কিন্তু শাৰীটো দেখা নাই পইচা দিলা নাই তাক আৰু শেষ হৈ গ'ল গুড কৈছে পইচা দিলা নাই I don't. নহয় আমি চাইছোহে চাইছেহে আমি এনেই চাইছোঁ So, অডিয়েঞ্চ আমি normally, I mean, maybe see the sad thing is that there's too much of collaboration happening that there is no good work coming out, and that's one sad part. Too much of collaboration happening. That's one thing happening. No, coming back to your point, I think you should be really checking out on who the people you're getting associated Right, with when in yeah. terms of contest. অকল contest কৰিলে model কেতিয়াও হ'ব নোৱাৰি আপোনালোকে নেক্সট টাইম যদি এনেকুৱা কিবা অপশ্যনছ বা অফাৰ পায় যে কৰিব লাগে নালাগে এবাৰ অলপ ভাবি চাব চাই লওক বিৰাট ধুনীয়া কথা কৈছে যে বেকগ্ৰাউণ্ডটো চাই ল'ব যে কোনে পাতি আছে কি কৰিছে তেওঁ নিজে কি কৰিছে আজিলৈকে যোনে যিসকলে অৰ্গেনাইজ কৰিছে
তেওঁলোকে কাক কাক কি প্লেটফৰ্ম দিছে আগলৈ তেওঁ নিজে কি কৰি পাইছে আজিলৈকে চ' সেইখিনি অলপ চালি জাৰি চাব তাৰপিছত আমাক কেনেকুৱা ডিচিশ্যন ল'ব কাৰণ আজিকালি গলিয়ে গলিয়ে শ্ব'জ পাতে চ' সেনেকুৱা নহ'ব আৰু বহুত ক্ষেত্ৰত সিহঁতি লুপ দিয়ে যে মানে তুমি আমাৰ তাতে জইন কৰা তোমাৰ এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন ফি হ'ব 500 টকা আকৌ চিলেক্ট হৈ গ'লে তুমি দিবা 1500 টকা তাৰপিছত তোমাৰ আৰু কিমান টকা দিবা তাৰপিছত তুমি যদি জিকি যোৱা তোমাক 50,000 দিব আৰু সেই 50,000টো কেতিয়াও কেছত নিদিয়ে সেই 50,000টো দিব কিস্তি কিস্তিও দিব পাৰে নাইবা ভাউচাৰ্ছ দিব এইটো পাৰ্লাৰত গৈ কিনে তুমি মেনিকিউৰ পেডিকিউৰ কৰিবা আকৌ বেলেগ এটা পাৰ্লাৰত গৈ কিনে তুমি ফেচিয়েল কৰিবা আকৌ ইমানখিনি কৰিবলৈ তুমি যদি গুৱাহাটীৰ নহয় তেতিয়াহ'লে তুমি বাৰে বাৰে আহিবা এক্সেক্টলি সেইটোৱে কথা চ' অলপ চালি জাৰি চাব কামিং বেক টু দ্য ফিটনেছ পাৰ্ট ন যিহেতু তোমালোকে ফিটনেছত ক'ত আৰু এটা কথা সুধি লৈছোঁ যে এই যোনখিনি নতুন ল'ৰা ছোৱালী আছে হা সিহঁতি এই দুইটা বস্তুটো একেলগে ট্ৰাই কৰিব পাৰেনে আৰু যদি অকল মানে এইটোৱে ধৰি লওক মই ট্ৰাই কৰিম লাগিছে যে মই মডেলে হ'ম তেনেকৈ ল'ব পাৰে নাই অনেষ্টলি ইফ দে হেভ দ্য হাইট লুকছটো বাৰু আমি সদায় পলিছ কৰিবই পাৰোঁ এইটো কোনো কথা নাই লুকছ আৰু কমপ্লেক্সন লৈ কেতিয়াও পিছ পৰি থাকিব নালাগে ইফ ইউ হেভ দ্য ৰাইট হাইট ইফ ইউ হেভ দ্য গুড বডি মানে মই এইটো কোৱা নাই যে বহুতখিনিয়ে হ'ব লাগিব এটা মিডিয়াম প্লাছ চাইজৰ মডেলছো আজিকালি বহুত কাম পায় অকল ৰেম্পত ইমানখিনি আৰ্ণ কৰিব পাৰিবনে যদি অকল ৰেম্পত যায় মানে সেইটো লাইনত ইফ ইউ আস্ক মি প্ৰিণ্ট হেজ গট মোৰ মানি বাট দেন ramp gives you the exposure to get into prints দুটাই লাগে এইটো বছৰত কিমান এতিয়া ধৰি লওক মিলান চিলানত তাততো দুমাহ হয় উইণ্টাৰ দুমাহ ছামাৰত দুমাহ হয় ৰেম্প আমাৰ ইয়াত কেতিয়া হয় এতিয়া যেনেকৈ ক'লা মিলানত উইণ্টাৰ্ছত এবাৰ এদিনত 6টামান শ্ব' কৰে এটা মডেলে চ' এটা মডেলে যদি তুমি হায়াৰ কৰিছা ইফ ইউ আৰ দ্য এজেঞ্চি তুমি যদি তেখেতৰ এজেণ্ট হয় তেতিয়াহ'লে তুমি তেখেতৰ পৰা 3 ঘণ্টাৰ সময় লৈছা চ' ইউ আৰ অনলি বুকিং দ্য মডেল ফৰ 3 hours দ্য মডেল উইল বি দেৰ sharp at the call time 1 minute ইফাল নহয় পাৰিলে অলপ সোনকালে আহে আহাৰ পিছত সিহঁতৰ মেকআপো ছুপাৰ লাইট হয় মেকআপটো কৰি উঠি লগে লগে দে আৰ অন ৰেম্প বিকজ বায়াৰ্ছবোৰ ৰেডি থাকে এতিয়া উইদিন 3 hours দে হেভ ফিনিছড 1 round অফ শ্ব' বিকজ এটাই ৰাউণ্ড থাকে শ্ব'টো কৰি ট্ৰেভেল কৰি বেলেগ এটা লোকেশ্যনত পাই যায় বিকজ গৈ যদি নাপায় এজেণ্টে আকৌ পইচা কাটি দিব চ' এদিনতে সেই দুমাহতে এদিনতে যদি আপুনি 5টা শ্ব' কৰিছে ইউ আৰ আৰ্নিং গুড ইনাফ টু ছাৰ্ভাইভ ফৰ আনাডাৰ 5 months তাৰ মাজতেতো বেলেগ প্ৰিণ্ট শ্ব'টো থাকে বা ইণ্টাৰনেশ্যনেল শ্ব'জ এজেঞ্চিজ আমাৰ আহিছে আছে I think starting Mazare Suku tried once, right? With Mayank, we really tried. But then কি হয় আমাৰ যেনেকৈ মই কৈছোঁ ইণ্ডাষ্ট্ৰিটো বনা নাই ইমান শ্ব'জ নহয় ক'ভিডৰ পিছত এতিয়া ক'ভিডৰ আগতে কিমান হৈছিলে ক'ভিডৰ আগত ইট ৱাজ মোৰ লেছ ছিজনেল আগষ্টৰ মাজৰ পৰা আৰম্ভ হয় শ্ব'জ হোৱা মানে বৰষুণৰ ছিজনটো কমি যোৱাৰ পিছতে আৰম্ভ হয় আৰু উইণ্টাৰ্ছলৈকে কণ্টিনিউ কৰে বিহুৰ আগে আগে শেষ হয়গৈ চ' ইট ইজ মষ্টলি ছিজনেল আজিকালি ছিজন বুলি কথা নাই নাৱাডেজ নতুন ডিজাইনাৰ আগবাঢ়ি আহিছে আৰু চবে নিজৰ এটা পাৰ্চনেল আইডেণ্টিটি এটা বিচাৰি আহিছে যিটো কাৰণে মডেলছেও কাম পাইছে বহুত মানে 10টা 15টা কিমান হ'ব এনেই বেছি হয় 50টামানটো হয়েই and I think more than the fashion shows we have a lot of print shoots happening and I think most of the models they do well in music videos so there is a lot of scope they earn there but for men models I'm so sad to say that there's not much work here manu etilogot ei market to etilogot buji poa nai and I don't know somehow we also have not been trying to create or the designers also are not willing to create something for the male model the model hisabe okol ohomot mane try heri kori source kori survive kori paribone অকল যদি অসমত ট্ৰাই কৰে দেই এনেকুৱা নহয় যে মই মুম্বাই ক'বলৈ যাম if he or she is a good model she is a good model হি কি মতলব নাই নি হি নহব নি হি দিগদাৰ আছে সবতে হি সবতে দিগদাৰী হয় একচুয়ালি এনেকুৱা আনকনভেনশনেল ফেসেস আমি যোনবোৰ ভাল দেখো এনেকুৱা বহুত ডিজাইনাৰ আছে দেই মানে যোনে মই ধৰা কোনোবা এজন ল'ৰা এটাৰ ফেচ যদি ভাল দেখো তাহাঁতি ভাল নেদেখিবও পাৰে বিকজ প্ৰবাবলি মোৰ পছন্দ মতে মানে ইফ আই এম লুকিং এট আ মেল মডেল মই একদম মুখৰ মানে আই উইল বি লুকিং ফৰ আ ব্ৰকেন ফেচ আই উইল বি লুকিং ফৰ ভেৰি লিন বডি মোকতো বডি মাছলছ নালাগে বিকজ তেতিয়াহে জাষ্টিফাইড হয় কাপোৰবোৰ আৰু মোক ওখ মডেল লাগিব somebody who can carry off both a beard and without a beard somebody like that
কিন্তু চবে তেনেকৈ নিবিচাৰে এতিয়া চবৰে ডিজাইনাৰ্ছৰ ৰিকুৱাৰমেণ্টবোৰ বেলেগ বেলেগ থাকে অসমত স্পেচিফিকেলি তেনেকুৱা এটা বডি টাইপ থকা মডেলছবোৰ সাধাৰণতে লাহেকৈ এৰি দিয়ে আৰু মডেল ছোৱালীখিনি ফিউচাৰ আছে ল'ৰাৰ নাই নাই বুলি নক'বা because there are মানে অকমান অসমৰ পৰা ওলাই গ'লে ডেফিনেটলি আছে definitely as they are অসমত doing দিগদাৰ well হয়। there outside. is a guy who's working internationally right now. So many are there. Kangan, this Kangan, No, this guy Romoy. Romoy was. Romoy's You've met working him. internationally. You met him. The show we did together. He was one of the আৰু participants. unconventionally বহুত ক্ষীণ ওখ ল'ৰা এতিয়া সেনেকৈ কৈ দিয়াৰ পিছত তেনেকৈতো বহুতেই আছে একচুৱেলি আছে There are models, male models now. They are into mainstream acting now. They are into serials, Okhome serials, Korea se. So there are people who have jumped from here and there. They keep doing. চ' যিকোনো এটা বস্তু তুমি এতিয়া মই আমাৰ অডিয়েঞ্চ যিসকলে চাইছে তেওঁলোকক ক'ব বিচাৰোঁ ভিউৱাৰ্ছ যে আপোনালোকে যদি মডেলিং কৰিব বিচাৰে বা এক্টিং কৰিব বিচাৰে আপুনি প্ৰথমতে নিজকে এষ্টাব্লিছ কৰিব লাগিব য'তে এষ্টাব্লিছ কৰিব নিজকে ছাৰ্ভাইভ কৰা পাৰিবই চলিবই And পইচা I আহিবই just want to add one thing. কিন্তু সেই টাইমটো যেতিয়ালৈকে আপোনালোকে এষ্টাব্লিছ বা নিজকে প্ৰুভ কৰিব নোৱাৰে তেতিয়ালৈকে অলপ কষ্ট আছে যিকোনো লাইনতে যাওক আপুনি চ' সেইটো হিচাপত বাহিৰত যিমানো মডেলছ বা জেনেৰেলি ইউ হেভ টু লুক গুড মানে লুক গুড ফ্ৰম অল এংগলছ ইয়ৰ টিথ হেজ টু বি নাইচ ইয়ৰ স্কিন হেজ টু বি নাইচ ইয়ৰ বডি হেজ টু বি নাইচ এভৰিথিং হেজ টু বি নাইচ লগতে অলপ পকেটত পইচাটো আগতীয়াকৈ থকাহেঁতেন বেছি ভাল আৰু বিকজ ডাইৰেক্ট বোলে মডেলিং ষ্টাৰ্ট কৰিলোঁ আৰু মই বেলেগ এটা কাম কৰি মডেলিং কৰি থাকিম সেইটো অলপ and কঠিন this হ'ব is one of the advice my mentors in Bombay they had told me. They say not to any actor ba model any creative people they don't stick to just their creativity. Once they start earning money they save, they get into a side business because all our work are seasonal. So you have ample time in between. So always have a plan B. So Jimano Bhal actors thake, models thake, they always have. We know our Hollywood celebrities. They don't just don't do acting. They've got their production house. They've got brands. Hrithik Roshan has his own brand now. Everybody has one brand now. So it's always smart to nowadays. Things about smart is just don't stick to one thing. You need to plan and have your investment right. So if you just think that na eta bostu korim boli na we don't do just one thing. So we also have multitasked ourselves that way. Great. বঢ়িয়া আমাৰ চিয়'ৰ আমাৰ যিসকলে চাই আছে তেওঁলোকে বুজিছে এতিয়া এটা লাষ্ট যিহেতু সময় একদম কম হৈ আহিছে ফ্ৰেংকো এণ্ড চুকাল বা স্পেচিয়েলি এইটো ফ্ৰেংকো সুধিম ফ্ৰেংকো এবাৰ হাতখন এনেকৈ ছবিও পাইছে নাই এনেকৈ শ্ব' ইট টু দ্য কেমেৰা অ'কে অলৰাইট চ' অ'ৱেচিছৰ এটাই ডাঙৰ প্ৰব্লেম সি সদায় বডি বনাওঁ কয় শকত হ'ব বিচাৰে ডোণ্ট নো ৱাই অন আৰ্থ হি ৱান্টছ টু গেট হেল্ডি মই অলপমান ক্ষীণাব বিচাৰোঁ চ' আমাৰ কথা বাদ দি পেলাই এনেকুৱা বহুত আছে যিসকলে চাই আছে চ' এটা 5 do's and 5 don'ts ফৰ এ হেল্ডি লাইফষ্টাইল মে বি দেট উইল হেল্প তেওঁলোকক হেল্প কৰিব টু শ্বেড ছাম ৱেইটছ অৰ মে বি গেইন ছাম ৱেইটছ Okay, I got it. Okay, so I think the first thing to keep in mind is forget about gaining weight and losing weight. First option, your life goal should be to be fit. Baki duta nije ahi jabo. Ji tomar goals thake nije. So be fit. Second, don't follow any crazy diet. That is the first don't actually. There is nothing called a diet. Yeah. There is always a lifestyle. So have a balanced diet. Eat healthy. Balanced food is really important. You need the carbs, you need the fiber, you need the protein. অসমত থাকিলে ভাত খাবই লাগিব খাব লাগিব So that is there. And অকল এবাৰ ইমান দাঁত নুলিয়াবা নাই এইটো কিয় হয় এইটো ধৰি লোৱা এতিয়া ইউ দিয়ে যোনখন বাইচেপ মাৰি আহে তাৰ বাইচেপটোতকৈ পেটটো ডাঙৰ হয় সেইটো কি কাৰণে হয় কাৰণ মই বাইচেপছটো খোৱা বাইচেপটো কাই থৈ দিয়ে কাৰণ বাইচেপ যেতিয়া মাৰোঁ বাইচেপ মৰাৰ পিছত মোৰ বাইচেপছে কয় মোক আৰু লাগে মই কৈছোঁ মই দি আছোঁ তোক কিমান লাগে ক খাই দিওঁ তাৰপিছত ভাবোঁ পে এইটো কিন্তু কষ্ট খানা গলত জগা চলা গয়া So it's the simple rule about gaining size and losing weight and all is just one thing. It's like this glass. The more you fill and the less you fill. So you eat less, you lose weight. You eat more, you will gain weight. It's how you eat it. It's very simple, I'm telling you. Get good sleep. Yeah, sleep is very important. Very, very important. You want to gain size and gain good muscles, you have to sleep. মোৰ হোৱা নহয় ন একদম হৈ যাবা উপায় নাই most of my clients they are always like
I am losing my inches, কিন্তু মোৰ weight বাঢ়ি গৈছে এটো মানে এটা সংঘাত এটো মানে বুজি নাপাই হিহঁতি মানে weight বাঢ়ি গৈছে মোৰ inch loss হৈ গৈছে মই দেখাত ধুনীয়া গৈছে কিন্তু মোৰ weight বাঢ়ি গৈছে মোৰটো ডিপ্ৰেছন হৈ গ'ল এটা তুমি কোৱা মোক কিবা এটা কৰি দিয়া তুমি এনেকে টাইপ কয় মই মানে তাহাঁতক বুজাবলৈ ইমান দিগদাৰ the size of 1 kilo cotton and the size of 1 kilo meat is so much different. A size of 1 kilo cotton is like fluffed. And the size of 1 kilo meat is so it literally took you 4-5 months to gain that kind of muscle. Now you're getting obsessed about how to lose that muscle. I don't understand the concept about losing weight and weight. Yeah. And the thing about muscles, and especially with females, you know, so I don't want to get muscular. More muscles na lage. Now, I'll tell you one thing. Muscles are so freaking important. I'll tell you basic, when a class 2 school or science book, what your skeletal is the frame, your frame for your body, right? Your skeletal system. And your muscles help you move it. After 40, it's downhill. So it's like your savings, no? Till 35-40 parents you know totally young hoy ta jiman pora koma save ko tapisot to lahe lahe tumi rest lobo laibo body will not give you the same way till 30s you try and gain as much as good muscle you can and then your body will go downhill so it will protect you in the old age. So I'm already in the downhill. No, but I think Mar 40 বছর হৈ গল নেকি No, after 30 he said no 30s are still 30s no there's time I'm still in the 30s yeah I still have a couple of years see and then it's not downhill for many people because yeah ekdom downhill age ase so in 40s if you have a very good lifestyle you can still gain back your muscles but it's not going to be easy as a 20-year-old guy. So for all those girls normally asile fitness কথাটো কৈ দিয়া লাগে লয়টো অলপ সহা হৈ গ'ল আমাৰ ষ্টুডিও গেষ্ট আছে দিবশ্ৰী বৰা তেওঁৰ কাৰণে আমি তেওঁৰ ফটোখন আমি আজি লিংকত দি দিম প্লিজ এগৰাকী সুযোগ্য কন্যা বিচাৰি আছো তেওঁৰ বাবে মই মাতিছিলো নাহে লাজুকীয়া অলপ ল'ৰাজন এতিয়া যে তেওঁ আহিলে আপোনালোকে নিজে চাব পাৰিলে প্লিজ একদম যদি আপোনালোকে ভাল ছোৱালী নিপায় অসমীয়া মেট্ৰিমনি আৰম্ভ কৰিছো আমি কমেন্টত দিব তাৰপিছত আমি হেতু হিচাপে চালি যাইলো চালিজাৰি কি দিব্যজ্যোতি বৰা ফেচবুকত চাব পাৰে ফেচবুক লিংকটো ৰিডিম তলা আমি ফেচবুক লিংক দিব আৰু তেওঁৰ নিজৰ এতিয়া নতুনকৈ এটা কোম্পানী লঞ্চ কৰিছে তেওঁৰ ইভেন্ট কোম্পানী আছে লগতে ঢেৰ কাম কৰি আছে হি ইজ বহুত পইচা হ'ব হৈ আছে লাহে লাহে ষ্টাৰ্ট কৰিছে এনেকে লোক নিদিব ৱেল থেংক ইউ ছ' মাছ গাইজ বিৰাট ভাল লাগিলে আজি কথা পাতি আৰু বহুত কথা পাতিব আছিলে আনফৰ্চুনেটলি we'll have another session of course আমি এই সেশন কন্টিনিউ ৰাখিম মাতা নাই ৰবা আৰে মাতি পাতি আছে না আগত মই কমপ্লিট কৰিব না মানে কেষ্টিকল ফ্ৰেণ্ড গৈ মান ক'ব নাপালে বেছে এক্স্যাক্টলি অকলে মাতিম সুকল্পা এদিন ফ্ৰেংক অকলে মাতিম এইবোৰ হল মেল চবিনিষ্ট পিগ আৰু কিবা পিগ তো কোৱাই নাই তুমি নিজকে গাহৰি বুলি কৈ ল'ব খুজা মই তো কোৱাই নাই নাই চবিনিষ্ট বুলি কৈলে লাগলে পিগটো মানে বেক খাপ চবিনিষ্ট তো কোৱাই নাছিলো মেল বুলি শব্দটো ভাবি আছিলো I'm not a male chauvinist. Chauvinist. Shaw. Oh yeah, that's what I said. Chauvinist. Chow koisa. No, I didn't. Chow. Males. Whatever. Chauvinist. All right. Thank you so much. Happy Diwali. Happy Diwali, guys. Enjoy it. Thank you. God bless you. Happy Diwali. Please stay safe. দূৰত্ব বজাই ৰাখক প্লিজ প্ৰটোকলবোৰ মানি চলক প্লিজ কৈছো আকৌ যদি সেকেন্ড ওয়েভ আহে আমি বৰবাদ হৈ যাম এইটো আমি পইচা নাই পোৱা এতিয়ালৈকে আগতে যদি কাম চামু নাথাকে এইটো কৰিও পইচা নাপাম আমাক এনেকুৱা ভুকত নাৰাখিব গতিকে হাঁহি থাকক ধুনীয়াকৈ চেলিব্ৰেট কৰক হেপী দিৱালী বাই Happy Diwali guys